হাই মই আজি একেবাৰে হেল্ডি এবিধ ড্ৰিংক বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। মই খাম এতিয়া, ঠাণ্ডা কৰি লৈছোঁ ফ্ৰিজৰ পৰা উলিয়াই। খুব ধুনীয়া হেল্ডি হয়, খাবলৈও সোৱাদ লাগে, সেয়েহে মই বনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এনেকৈ বনাই খাব, কমেণ্টত জনাব কেনে পায়। আকৌ আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ। গৰমত চৰবত খাব লাগে আৰু গাখীৰৰ লগতো মিল্ক শ্বেক বনাই পেলাই খাম। চাওক, চাটো পিচি থৈ দিছোঁ। এতিয়া গৰমত ইয়াৰে চৰবতো বনাই খাব পাৰি আৰু মিল্ক শ্বেকো বনাই খাব পাৰি, তাতো দিব পাৰি। সেয়েহে মই অলপ চাটো পিচি থৈ দিলোঁ আজি। মই আজি হালধি ড্ৰিংক এবিধ বনাম। এয়া লৈছোঁ, কল কাটি লৈছোঁ, আপেল লৈছোঁ, কাজু বাদাম, এইফালে ডাঙৰ খিজুৰ লৈছোঁ। গুটিটো উলিয়াই পেলাই গৰম পানীত অকণ তিয়াই থৈ দিছোঁ। আৰু দি দিম চাটু গুড়ি। 3 চামুচ দি দিম আৰু খিজুৰখিনি দিম, লগতে গাখীৰো এগিলাচ দিম। এয়া মই মিক্সি জাৰত কল, আপেল, চাটু গুড়া দি লৈছোঁ, গুড়, এইফালে ডাঙৰ কেইটামান খেজুৰ ভিজাই থৈছিলোঁ, গুটিকেইটা এৰুৱাই গৰম পানীত তিয়াই থৈছিলোঁ। আৰু এতিয়া দি দিম গাখীৰ 1 গিলাচ। চাটুৰ লগত ধুনীয়াকৈ এইখিনি মিক্স কৰি পিচি লওঁ। আমাৰ হেল্ডি ড্ৰিংক পিচি ৰেডি হৈ গ'ল। এতিয়া গিলাচত ঢালি ঠাণ্ডা কৰিম, তাৰপিছত ঠাণ্ডা কৰি ড্ৰিংক খাম। হেল্ডি ড্ৰিংক ৰেডি হৈ গ'ল। এতিয়া আমি ফ্ৰিজত থৈ দিম আৰু 1 ঘণ্টাৰ পিছত ঠাণ্ডা ড্ৰিংক খাম। আপোনালোকেও এনেকৈ বনাই খাব, মোৰ ৰেচিপিবোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি নাবাঢ়িব দেই। বাই।